ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এটা বেলেগ ধৰণৰ কলৰ মাছেদি আঞ্জা বনাম বুলি ভাবিছোঁ। এই কলটো ভৰতমুনি নে বৰতমুনি বুলি কয়, ময়ো কনফিউজন এইটো নাম। এই কলটো আমাৰ মোৰ বস্তিত লাগিয়ে থাকে। তাৰপিছতে ওচৰতে বাইদেউ এজনী আছে, বাইদেউজনীয়ে মোক কৈ থাকে যে তই এই কলটো আঞ্জা খাই চাবিচোন, মাছেৰে বহুত ভাল লাগে। মই আৰু ভাবিছোঁ ক'ত আৰু আমি আৰু আঞ্জা খালে পুৰীয়া কল আৰু এইটো কি জাহাজী কলৰহে খাওঁ, গতিকে এইটো কলেদি খোৱা নাছিলোঁ। কিন্তু এজনী বাইদেৱে খাই পালে, কালি মোৰ পৰা নিছিলে, তেখেতে বোলে এইটো কলেৰে জোল বনাইছে, বৰ বোলে সোৱাদ হৈছে। আৰু ওচৰত থকা মোৰ যিজনী বাইদেউ, কাজিন বাইদেউ, তাইও কৈ থাকে। সেয়ে ভাবিছোঁ আজি মই এই কলটোৰে মাগুৰ মাছ বনাম। আজি মাছৱালাটোক ফোন কৰিছিলোঁ ৰাতিপুৱা, তেতিয়া সুধিলোঁ কি মাছ আনিছা। সি তেতিয়া ক'লে, মাছবিলাকৰ নাম ক'লে। মই বোলো বহুত দিন ধৰি ফেচবুকত পাই থাকোঁ, মাগুৰ মাছ মাৰি থাকে, খাবলৈ মন যায়। মাগুৰ মাছৰ কথা কোৱাৰ লগে লগে মই তাক কৈছোঁ যে আধা কেজি মোকো দিবি। সি আধা কেজি পঠিয়াই দিছে কাম কৰা তিৰোতাটোৰ হাতত। আৰু এতিয়া মই এই কলটোৰে মাগুৰ মাছ ৰান্ধি খাই চাম, লগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকেও এই ভৰতমুনি নে বৰতমুনি কলটোৰে আঞ্জা ৰান্ধি খাই চাবচোন, বহুত সোৱাদ হয়। গতিকে এতিয়া মই আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীত তেল দিম। এইখিনি তেল দিছোঁ যাতে মই মাছখিনি আগতে ভাজি ল'ব লাগিব নহয়। তেলটো গৰম হোৱালৈকে মই মাছত হালধি, তাৰপিছত আৰু এয়া লোকেল হালধি মোৰ ওচৰত আছে, হালধি দিলোঁ। বেছি দিলে তিতা হ'ব। আৰু এইটো মই ৰক চল্টটো ইউজ কৰোঁ, গতিকে ৰক চল্ট অকণমান মাছখিনিত দিলোঁ। দি এতিয়া মই মাছখিনি সানি ল'লোঁ। আৰু এইখিনি এতিয়া তেলটো গৰম হৈছে। বেছি তেল গৰম হ'লেও ফুটিবলৈ ভয় লাগে, আছে বহাই দিলোঁ। এয়া মাছ ভজা হোৱালৈকে মই কলৰ বাকলি গুচাম। এয়া দেখিছে, মই কেৰাহীত মাছখিনি দিছোঁ, মাছ ভাজি আছোঁ। মাছখিনি বৰ ফুটেই, তেলৰ মাছ যে। মোৰ মাছ ভজা হৈ গ'ল। কলটো এনেকৈ মই টুকুৰা টুকুৰি কাটি লৈছোঁ বাকলি গুচাই। এতিয়া মই মাছ ভজাখিনি আঁতৰাই থ'ম। মাছ ভজা হ'ল, আঁতৰাই এই মাছ ভজা তেলখিনি যে বাকী থাকিলে, ইয়াতে মই কেইটামান পাঁচফোৰণ দিম। পাঁচফোৰণ অকণমান, তাৰপিছত মই দিম অকণমান বেছিকৈ আজৱাইন দিম। আজৱাইন দিলে কলৰ আঞ্জা খাবলৈ সোৱাদ হয়। আজৱাইন দিলোঁ। এতিয়া মই ইয়াত অকণমান এচামুচ আদা নহৰু দিলোঁ, লৰাই দিম। তাৰপিছত আপোনাৰ এইখিনি ভজা হৈয়ে গ'ল, গৰম হৈ আছিলে তেল। এয়া মই পিঁয়াজ, ডাঙৰ পিঁয়াজৰ এফাল লৈছোঁ, সেইটো দিলোঁ। মছলাখিনি দিয়াৰ পিছত তেল কম কম লাগিছে, এয়া জলকীয়া ফালি দিলোঁ।
আপুনি জলকীয়া যিমানখিনি খায় মানে জ্বলা খাই যিমানেই ভাল পায় সিমানেই দিব পাৰে। মই 3টা দিছোঁ, মই জ্বলা খাই ভাল পাওঁ, বেয়া নাপাওঁ। আৰু সেইখিনি ভজা হ'লে অকণমান তেল কম লাগিছে, মই গতিকে আৰু অকণমান তেল এড কৰিলোঁ। এতিয়া এই যে কলখিনি বাকলি গুচাই মই ধুনীয়াকৈ এৰাই লৈছোঁ আৰু টুকুৰা টুকুৰ কৰি লৈছোঁ, এইখিনি এড কৰি এতিয়া এইটো আছে 3টা কল। বেছি মানুহ হ'লে বেছি দিব লাগিব, কম মানুহৰ কাৰণে 3টা কলেই যথেষ্ট। আৰু আপুনি যদি ডায়েবেটিছ পেচেণ্ট তেতিয়াহ'লে আপুনি আলু নিদিব, আৰু যদি নহয় আলু দিব পাৰে, নিদিব পাৰে, আলু স্কিপ কৰিব পাৰে, কম্পালচৰি নহয়। এইখিনি লাৰি দিয়ক। মই সৰু এটা আলু এড কৰিম, কাৰণ মই আলু খাই ভাল পাওঁ। আলু নহ'লে আৰু মোৰ নহয়েই, আৰু মোৰ শাহুৱেও আলু খাই বহুত ভাল পায়। তেখেতক যদি তৰকাৰী কাটিব দিওঁ নহয়, তেতিয়া তেখেতে আগতে কি আনে জানে? এটা পিঁয়াজ আৰু এটা আলু আগতে ডাইনিং টেবুলত লৈ ল'ব। তেতিয়া জানো আৰু যে আলু ভাল পায়। আমাৰ হাঁহি উঠে, পিছত যিমান লাগে দিব আৰু, কিন্তু প্ৰথমতে আলু পিঁয়াজখিনি লৈ ল'ব। এয়া চাওক, আন্দাজ মতে নিমখ, মাছত নিমখ দিয়াই আছে, এতিয়া নিমখ অকণমান কম দিম। এতিয়া দিম মই মাছত হালধি গুড়া দিছিলোঁ, এতিয়া একদম অকণমান দিম। হৈ গ'ল, এইখিনি ভজা হৈ গ'ল। কল বেছি সময় ভাজিব নালাগে, নাভাজিলেও হয়। এতিয়া মই এয়া পানী এড কৰিম। আৰু অকণমান পানী লাগিব। পানী জোল। এতিয়া মাছখিনি দি দিম আৰু এইখিনি ধুনীয়াকৈ বইল হ'বলৈ দিম আৰু ঢাকনি এখন লগাম। এতিয়া মই এইখিনি বইল হ'বলৈ দিলোঁ। দেখিলে? হেল্ল' গাইজ, ফ্ৰেণ্ডছ, এয়া চাওক কলৰ আঞ্জা, ভৰতমুনি কল, জাহাজী কলো নহয় আৰু কাঁচকলো নহয়, ভৰতমুনি কলৰ এয়া আঞ্জা। এতিয়া 2 পিচ ভাঙি দিয়ক, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। এয়া চাওক, একেবাৰে ধুনীয়াকৈ সিজি গৈছে। বঢ়িয়া আছে। এতিয়া মোৰ ওচৰত ধনিয়া নাই, ধনিয়া থাকিলে আৰু ভাল লাগিলেহেঁতেন। এতিয়া ধনিয়া নাথাকিলেওতো খাব লাগিব, গতিকে এতিয়া মই এইটো গেছটো অফ কৰি দিলোঁ আৰু এয়া মই তৰকাৰীখিনি নমালোঁ। অকণমান মই টেষ্ট কৰি দিম, নহ'লে আপোনালোকে গম নাপাব। মই নিজে নাখালে আনক খুৱাব নোৱাৰি নহয়, গতিকে মই এতিয়া অকণমান টেষ্ট কৰি দিছোঁ। মাইণ্ড ব্লয়িং, খাই চাবচোন। ভৰতমুনি কলৰ, কেঁচা কলৰ মাছেৰে তৰকাৰী। এয়া চাওক, আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তাতে আপোনালোকে সুধিব পাৰিব। কিবা যদি কনফিউজন থাকে সুধি ল'ব। গতিকে আগলৈকে আকৌ বেলেগ বেলেগ ধৰণৰ ৰেচিপি দিম বুলি
আজিলৈকে সামৰিলোঁ, নমস্কাৰ।